আৰু এবাৰ খবৰ কোভিডৰ শনিবাৰে দেশত আক্ৰান্ত হৈছিল 10,093 গৰাকী লোক কোভিডত আনহাতে 13 এপ্ৰিলত দেশত চিনাক্ত হৈছিল 11,000কৈ নতুন কোভিড আক্ৰান্ত 13 এপ্ৰিলতে কোভিডত মৃত্যু হৈছিল 29 জনকৈ লোকৰ শেহতীয়াভাৱে কেৰালা আৰু দিল্লীত প্ৰতিদিনে চিনাক্ত হৈছে সৰ্বাধিক সংখ্যক ৰোগী প্ৰাপ্ত তথ্য অনুসৰি দেশৰ 5 ৰাজ্য কেৰালা দিল্লী হাৰিয়ানা উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত চিনাক্ত হৈছে সৰ্বাধিক আক্ৰান্ত দেশত চিনাক্ত হোৱা মুঠ কৰোনা ৰোগীৰ 67% হৈছে এই 5 ৰাজ্যৰ অৱশ্যে শেহতীয়া পৰিসংখ্যা অনুযায়ী দেশত বিগত 3টা দিনত হ্ৰাস পাইছে নতুন কোভিড ৰোগীৰ সংখ্যা মৃত্যুৰ আতংক বা শংকাও কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে কিন্তু কোভিড ৰোগীৰ সংখ্যা কিছু বিশেষ ৰাজ্যত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে গতিকে লক্ষণীয় হ'ব যে কোভিড ব্যৱস্থাপনা কি ধৰণে মানি চলা হয় বা কোভিডক লৈ আতংকিত হ'বৰ কাৰণ আছে নে নাই সেই সন্দৰ্ভত স্বাস্থ্য বিভাগে কি বাৰ্তা প্ৰেৰণ কৰে